গৃহভূমিত আজি কেপ্টেইন ৰিয়ান পৰাগৰ ভাগ্য নিৰ্ণয়ৰ খেল চেন্নাইক পৰাস্ত কৰি 0 পইণ্ট ভংগ কৰিব পাৰিবনে ৰাজস্থান ৰয়েলছে বৰ্ষাপাৰাত হাই ভল্টেজ মেচখন চাবলৈ উৎকণ্ঠিত অনুৰাগী আজি বৰ্ষাপাৰাত চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ বহু উৎকণ্ঠিত মেচ দুখনকৈ খেল ঘৰুৱা পিটছত খেলিবলৈ গুৱাহাটীত বাহৰ পতা ৰাজস্থান ৰয়েলছৰ পাছত শনিবাৰে আবেলি উপস্থিত হয় চেন্নাই ছুপাৰ কিংছৰ দলটো বৰ্ষাপাৰাত প্ৰদৰ্শনৰ বাবে সাজু দুইটা দল একেৰাহে দুখনকৈ মেচত পৰাজয় বৰণ কৰি ৰাজস্থানৰ ৰাজকীয়তা বৰ্তমান গভীৰ সংকটত যদিও যথেষ্ট আত্মবিশ্বাসী দলটো ৰিয়ান পৰাগৰ অধিনায়কত্বত দুখনকৈ মেচৰ অন্তত 0 পইণ্টেৰে ৰাজস্থান সম্প্ৰতি তালিকাৰ অন্তিম স্থানত আজিৰ মেচখনেই নিৰ্ধাৰণ কৰিব ৰিয়ান পৰাগৰ ভাগ্য 5 বাৰৰ চেম্পিয়ন দল চেন্নাইক হৰুৱাবলৈ ৰিয়ানৰ লগতে প্ৰত্যেকেই দিব লাগিব 100% সকলো দিশৰ পৰাই শক্তিধৰ চেন্নাই পিছে গুৱাহাটীত অনুশীলনৰ কোনো সুযোগ নাপাব গুৱাহাটীৰ পৰিৱেশ আৰু উইকেট দলটোৰ বাবে অপৰিচিত ৰিয়ানৰ গৃহভূমি হলেও মেচখনৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে 43 বছৰীয়া ধোনী গেলাৰীত এইবাৰ গোলাপী জাৰ্চিক প্ৰত্যাহ্বান জনাব হালধীয়া জাৰ্চিয়ে শক্তিৰ দিশৰ পৰা দেওবৰীয়া ব্লকবাষ্টাৰত ধোনীৰ দলেই হৈছে ফেভৰিট ৰিয়ানৰ সন্মুখত এতিয়া বৰ্তমান কঠিন প্ৰত্যাহ্বান অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক